ৰাজপথেৰে গৈ থাকোঁতে ৰাজপথৰ কাষত যদি আপুনি মন্দিৰ নামঘৰ বা যিকোনো ধৰ্মীয় উপাসনাথলী দেখে তেতিয়া বাৰু আপুনি প্ৰণাম কৰা বা সেৱা কৰাৰ অভ্যাস আপোনাৰ আছে নেকি? যিসকলে ৰাজপথত মন্দিৰ ধৰ্মীয় উপাসনাথলী দেখিলে সেৱা কৰি যোৱাৰ মূৰ দুৱাই যোৱাৰ অভ্যাস আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টোত মই আজি ক'ম যিসকলে মন্দিৰ দেখিলেই প্ৰণাম কৰে বা মূৰ দুৱাই তেওঁলোকৰ সৈতে কি হয়। এই ভিডিঅ'টো আপুনি শেষলৈকে চাব। যিসকল ব্যক্তিয়ে ৰাজপথত মন্দিৰ পালে প্ৰণাম কৰে বা মূৰ দুৱাই সেৱা কৰে তেওঁলোকৰ লগত কি হয় ৯৯% মানুহেই এই সন্দৰ্ভত অজ্ঞ হৈ থাকে। সেইকাৰণে আজি মই এই ভিডিঅ'টোত আপোনাক ক'ম ৰাস্তাত আপুনি মন্দিৰ দেখিলে প্ৰণাম কৰিলে আপোনাৰ লগত কি হয়। এয়া কোনো সাধাৰণ কথা নহয়, এয়া কেৱল এক পুৰণি পৰম্পৰা নহয়, বৰঞ্চ কৰ্মৰ সূক্ষ্ম বিজ্ঞান এয়া। আচলতে আমি ভাবোঁ হাতযোৰ কৰি মূৰটো দুৱাই আগবাঢ়ি যাব লাগে, কিন্তু এই হাতযোৰ কৰি মূৰটো দুৱাই আগবাঢ়ি যোৱাৰ প্ৰক্ৰিয়াটোতেই আপুনি বাৰু কেতিয়াবা অনুভৱ কৰিছেনে এক পলৰ কাৰণেও আপোনাৰ ভিতৰত বাৰু কিবা এটা পৰিৱৰ্তন হৈছেনে? এই যে আপুনি ৰাজপথেৰে গৈ থাকোঁতে হঠাৎ মন্দিৰ এভাগ পালে, আপুনি মূৰটো দুৱালে, হাতযোৰ কৰি আপুনি সেৱা কৰিলে, তাৰ পিছত আপুনি অনুভৱ কৰিছেনে আপোনাৰ ভিতৰত কিবা এটা পৰিৱৰ্তন হৈছেনে? আজি আমি এই ৰহস্যৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম, যিটো ৰহস্যৰ বিষয়ে চাগে আজিলৈকে আপোনাক কোনেও কোৱা নাই। শাস্ত্ৰই আমাক কি কৈছে? এভাগ মন্দিৰৰ সন্মুখত যদি আপুনি মূৰটো দুৱাইছে তেতিয়াহ'লে আপুনি এটা প্ৰস্তৰ মূৰ্তিৰ সন্মুখত মূৰ দুওৱা নাই, বৰঞ্চ আপুনি আপোনাৰ অহংকাৰ ত্যাগ কৰি মূৰটো দুৱাইছে। মূৰ দুওৱাৰ ৰহস্য জীৱনৰ এক অদৃশ্য নিয়ম। যিজনে সঁচা অৰ্থত মূৰটো দুৱাইছে তেওঁক কোনো পৰিস্থিতিয়ে একো হিলাব নোৱাৰে, কিন্তু যিজনে ৰাজপথত মন্দিৰ এটা দেখা পালেও মূৰ দুৱাবলৈ পাহৰি যায় আচলতে সেইজনক জীৱনটোৱেই মূৰ দুৱাবলৈ শিকাই দিয়ে। বহু মানুহে ভাবে এতিয়া দেৰি হৈছে, পিছত কৰি ল'ম, একো নহয়, ভক্তিটোহে আচল কথা। কিন্তু শাস্ত্ৰই এই সন্দৰ্ভত এক গুৰুতৰ সংকেত প্ৰদান কৰিছে। যিদিনাই এজন মানুহে মূৰ দুৱাবলৈ পাহৰি যায় সেই দিনাৰ পৰাই জীৱনটোৱে মানুহজনক মূৰ দুৱাবলৈ বাধ্য কৰি দিয়ে। এয়া কোনো অন্ধবিশ্বাস নহয়, বৰঞ্চ মনৰ এক বিজ্ঞানৰ নিয়ম। মূৰ দুৱা, প্ৰণাম কৰা বা সেৱা কৰাৰ বাস্তৱিক অৰ্থ আপুনি প্ৰথমে বুজি ল'ব লাগিব। এই সন্দৰ্ভত আপোনাৰ মনৰ ভ্ৰম দূৰ কৰি ল'ব লাগিব। মন্দিৰৰ সন্মুখত প্ৰণাম জনোৱা বা সেৱা কৰাৰ অৰ্থ এইটো নহয় যে ভগৱানক আপুনি আপোনাৰ উপস্থিতিৰ প্ৰমাণ দিছে। আপুনি হাতযোৰ কৰি ভগৱানক সেৱা কৰিছে নে নাই কৰা সেইটোলৈ ভগৱানৰ একো আহে নাযায়। প্ৰণাম বা সেৱা আপুনি ভগৱানৰ কাৰণে কৰিব নালাগে, মনুষ্যই মনুষ্যৰ কাৰণে প্ৰণাম বা সেৱা কৰাটো উচিত, নিজৰ কাৰণে কৰা উচিত। যেতিয়া আপুনি হাতযোৰ কৰি মন্দিৰ এভাগৰ সন্মুখত সেৱা কৰে তেতিয়া আপুনি সংসাৰৰ সৈতে নহয় বৰঞ্চ নিজৰ অহংকাৰৰ সৈতেহে সংবাদ স্থাপন কৰে। যেতিয়া আপুনি মূৰ দুৱাই তেতিয়া আপুনি এভাগ মূৰ্তিৰ সন্মুখত নহয় নিজৰ ভিতৰৰ অভিমানৰ সন্মুখত আপুনি মূৰ দুৱাই। এটা মই দৃষ্টান্ত দাঙি ধৰিব খুজিছোঁ এজন ৰজাৰ কাহিনীৰে। এই কাহিনীটো ৰজা আৰু সাধুৰ কাহিনী। এক অত্যন্ত শক্তিশালী আৰু ধনৱান ৰজা আছিল। সেই ৰজাজনৰ ৰাজ্যতেই এজন সাধু আছিল। ৰজাজনে যেতিয়াই সেই মাৰ্গেৰে যাত্ৰা কৰে এবাৰলৈও ৰজাজনে সেৱা নকৰে। তেওঁ ভাবিছিল মই ৰজা, মইনো কিয় সেৱা কৰিব লাগে, মই কিয় তলমূৰ কৰিম। কিন্তু সময় পাৰ হৈ গৈ থাকিল। ৰজাৰ জীৱনলৈ বিভিন্ন ধৰণৰ সংকট আহিবলৈ ধৰিলে। যুদ্ধত বাধাৰ সৃষ্টি হ'ল, মনৰ অশান্তি হ'ল আৰু নিৰ্ণয় লওঁতে বুদ্ধিভ্ৰষ্ট হ'ল। যেতিয়া তেওঁ বিবশ হৈ সাধুজনৰ ওচৰ পালেগৈ তেতিয়া সাধুজনে মিচিকিয়াকৈ হাঁহি ৰজাক ক'লে, ৰাজন, তোমাৰ এই সংকট কোনো দ্বন্দ্ব নহয়, বৰঞ্চ এই সংকট তোমাৰ অহংকাৰৰ পৰিণাম। যিজনে মূৰ তল কৰিব নাজানে সেইজনে কেতিয়াও শিকিবই নাজানে, আৰু যিজনে কোনো কথা শিকিব নাজানে সেইজনৰ জীৱনত ভুলৰ ওপৰত ভুল হয়। সেইদিনাৰ পিছত ৰজাজনৰ ভাগ্য নহয় বৰঞ্চ বুদ্ধিৰ পৰিৱৰ্তন হ'ল। প্ৰণাম বা সেৱা চমৎকাৰ নহয়, বৰঞ্চ ই আপোনাৰ দৃষ্টিকোণৰ পৰিৱৰ্তন কৰে, দৃষ্টিকোণ সলায়। আৰু এটা দৃষ্টান্ত মই দিব খুজিছোঁ দুজন খেতিয়কৰ কাহিনী। এজন খেতিয়কে যেতিয়া খেতিপথাৰলৈ যায় প্ৰথমে তেওঁ পথাৰৰ মাটিখিনিক সেৱা কৰে আৰু দ্বিতীয়জনে এই সকলোখিনিক ঠাট্টা মস্কৰা কৰি উৰাই দিয়ে। প্ৰথমজন কৃষকে কয়, মই পথাৰৰ মাটিখিনিৰ সন্মুখত নহয়
নিজৰ অহংকাৰৰ সন্মুখতহে মই তলমূৰ কৰিছোঁ। যেতিয়া মই মূৰ দুৱাইছোঁ তেতিয়াই মোৰ মনলৈ এটাই ভাৱ আহিছে, মই মালিক নহয়, মই কেৱল মাত্ৰ এজন সেৱক। ইয়াৰ পাৰ্থক্য কি ওলাল? সেইজন খেতিয়কে সদায় ধৈৰ্য ধৰে, কেতিয়াও খঙত ভুল নিৰ্ণয় তেওঁ নলয়। পৰিণতিত তেওঁৰ ফচল সদায় ভাল হয়। সত্য পৰিণাম কি? মন্দিৰ সেইডোখৰ স্থান য'ত এজন মানুহক তেওঁৰ সীমাৰ পৰিধিৰ বিষয়ে মনত পেলাই দিয়া হয়। ৰাজপথেৰে গৈ থাকোঁতে আপুনি এভাগ মন্দিৰ দেখাটো এক আধ্যাত্মিক সংকেত। বিধাতাই যেন সেই অদৃশ্যজনে আপোনাক এটা কথাই কৈছে, কেৱল তুমি ৰৈ যাব নালাগে, বৰঞ্চ এক পলৰ কাৰণে তুমি বিনম্ৰ হৈ যোৱা। মনত ৰাখিব, যিজন মনুষ্যই নিজৰ ইচ্ছাৰে মূৰ দুৱাই সেৱাভাগ কৰি যায়, সেইজনক কেতিয়াও জীৱনে বিবশ কৰি নেপেলায়, কেতিয়াও তেওঁ জীৱনত হাৰ মানি মূৰ দুৱাবলগীয়া নহয়। মই আজি যিখিনি কথা ক'লোঁ, ইয়াৰ পিছত আপুনি ৰাজপথেৰে গৈ থাকিলে যদি আপুনি এভাগ মন্দিৰ দেখা পাইছে, কেৱল আপুনি ৰৈ নাযাব, মনৰ ভিতৰৰ পৰাই আপুনি মূৰ দুৱাবলৈ একেবাৰে নাপাহৰিব। সকলোতকৈ ডাঙৰ ভুলটো হৈছে মন্দিৰ এভাগ দেখি আপুনি প্ৰণাম জনোৱা বা সেৱা কৰাটো ডাঙৰ ভুল নহয়। আপুনি যদি মনৰ ভিতৰৰ পৰাই মূৰ দুৱাবলৈ শিকা নাই, সেইটোহে আটাইতকৈ ডাঙৰ ভুল। যদি আপুনি হাতযোৰ কৰাৰ সময়ত মনৰ ভিতৰত জল্দাজল্দি হৈছে, আপোনাৰ যদি বিভিন্ন অজুহাত ওলাইছে, তেতিয়াহ'লে এয়া কেৱল শৰীৰৰ অভিনয় মাত্ৰ। কাৰোবাক যদি আপুনি দেখুৱাবৰ কাৰণেহে হাতযোৰ কৰি সেৱাভাগ কৰিছে, এয়া অভিনয়, ইয়াতকৈ বেছি একো নহয়। সঁচা সেৱা সেই ভাগ য'ত আপুনি এক পলৰ কাৰণে ৰৈ মূৰ দুৱাই মন্দিৰভাগৰ সন্মুখত প্ৰণাম জনোৱাৰ পিছত আপোনাৰ মনটো শান্ত হৈ গৈছে। আমাৰ ধৰ্ম আৰু শাস্ত্ৰৰ মাজত লুকাই থকা এনেবোৰ গভীৰ ৰহস্যৰে আপুনি আপোনাৰ জীৱনটো সলাই পেলাব পাৰে। আজিলৈকে আপুনি মন্দিৰ বা নামঘৰ দেখিলে এনেদৰে মূৰ দুৱাই সেৱা কৰি গৈছেনে? মোক এটা কথা কওকচোন, যেতিয়া আপুনি মন্দিৰভাগ দেখা পাইছে, মন্দিৰভাগ দেখা পোৱাৰ পিছত আপুনি যেতিয়া প্ৰণাম জনাইছে, প্ৰণাম জনোৱাৰ পিছত আপোনাৰ অভ্যন্তৰত কিবা পৰিৱৰ্তন আপুনি অনুভৱ কৰিছেনে? যিজনেই মন্দিৰভাগ দেখি হাতযোৰ কৰি প্ৰণাম জনাই ভগৱানক প্ৰাৰ্থনা কৰি গৈছে, মনৰ পৰাই যিজনে মূৰ দুৱাই গৈছে, বিশ্বাস কৰক তেওঁ অভ্যন্তৰত এক অদ্ভুত ধৰণৰ শান্তি অনুভৱ কৰে। যিজনে অদ্ভুত ধৰণৰ শান্তি অনুভৱ কৰে, তেতিয়াই আপুনি গম পাব শুদ্ধ মনেৰে আপুনি মন্দিৰভাগত সেৱা কৰি গৈছে। ৰাস্তাত যেতিয়া আপুনি মন্দিৰভাগ দেখি প্ৰণাম কৰে বা সেৱা কৰে, বা যিজন ব্যক্তিয়ে এই কামটো কৰে, সেই ব্যক্তিজনৰ ভিতৰতেই বিনম্ৰতা, আস্থা আৰু পজিটিভিটিৰ সঞ্চাৰ হয়। ৰাজপথেৰে আপুনি গৈ থাকোঁতে সন্মুখত যেতিয়া আপুনি বা কাষত যেতিয়া আপুনি মন্দিৰভাগ দেখা পাইছে, নামঘৰ এভাগ দেখা পাইছে, আপুনি যদি প্ৰণাম জনাই অন্তৰৰ পৰাই সেৱা কৰে, তেতিয়াহ'লে আপুনি ঈশ্বৰক স্মৰণ কৰি এনেকুৱা এক মাৰ্গেৰে গৈছে, যি মাৰ্গেৰে গ'লে আপোনাৰ কোনো বিঘিনি নহয়। মনটো যেতিয়া শান্ত হৈ থাকিব, আধ্যাত্মিক দৃষ্টিকোণ যেতিয়া আপোনাৰ গাঢ় হৈ থাকিব, তেতিয়া এইখিনিক এক উত্তম অভ্যাস বুলিয়েই গণ্য কৰা হৈছে। গতিকে আজি এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি যেতিয়াই ৰাজপথেৰে গৈ থাকোঁতে মন্দিৰ এভাগ পায় বা যিকোনো ধৰ্মীয় উপাসনাথলী এভাগ যদি আপুনি দেখে, তেতিয়া আপুনি সেৱা যেতিয়া কৰিব, তাৰপিছত আপুনি অনুভৱ কৰিবচোন আপোনাৰ অভ্যন্তৰত কি পৰিৱৰ্তন হৈছে। যিজন মনুষ্যই এই পৰিৱৰ্তন অনুভৱ কৰিব পাৰে, তেওঁৱেই জীৱনত উত্তম ফল লাভ কৰে। এই ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত মোক জনাব। ৰাজপথেৰে গৈ থাকোঁতে মন্দিৰ দেখিলে সেৱা কৰা কোনো ব্যক্তিয়ে যদি এই ভিডিঅ'টো চাই আছে, তেওঁলোকৰ সেই সময়ত কি অনুভৱ হয়, সেইখিনি এবাৰ শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবলৈ আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।